যি আমি বৰপেটাৰ খৈৰাবাৰী অঞ্চলত আমি দেখিবলৈ পাইছোঁ যে নতুনকৈ উন্মোচন হ'বলৈ এখন ৰেষ্টুৰেণ্ট, সেই ৰেষ্টুৰেণ্টখনত আমাৰ অসমীয়া ভাষাটো সম্পূৰ্ণৰূপে বিকৃতকৰণ কৰা হৈছে। আমি ছ'চিয়েল মিডিয়াৰ যোগেদি দেখাব পালোঁ। বৰপেটা আঞ্চলিক ছাত্ৰ সন্থা সতীৰ্থ বন্ধুসকলে আমাক জনালে আৰু আমি ইয়াতে উপস্থিত হৈছোঁ আৰু উপস্থিত হোৱাৰ লগে লগে সেই স্বত্বাধিকাৰীসকলক আমি অৱগত কৰাৰ কথাটো আৰু তেওঁলোকৰ নিজৰ ভুলটো বুজাই লওঁ আৰু লগে লগে তেওঁলোকে যিখন ফলক লগাইছিল সম্পূৰ্ণৰূপে অসমীয়া ভাষাত বিকৃতকৰণ ফলকখন তেওঁলোকে আঁতৰাই দিয়ে। আমি অনাগত দিনত ব্যৱসায় প্ৰতিষ্ঠানসমূহক আমি এটা অনুৰোধ জনাইছোঁ, লগতে দাবী জনাইছোঁ যে কোনোপধ্যে অসমীয়া ভাষা বিকৃতকৰণ কৰাটো আমি কোনোদিনে সহ্য নকৰোঁ। ইয়াৰ বাবে ছাত্ৰ সন্থাকে ধৰি বিভিন্ন জাতীয় দল সংগঠন আমি ইয়াৰ বাবে কাম কৰি আহিছোঁ। অসমত থাকি অসমীয়া বায়ু পানী সেৱন কৰি যদি অসমীয়া ভাষাটো বিকৃতকৰণ কৰে, এয়া কোনোপধ্যে মানি লোৱা নহ'ব। প্ৰথম কথা, অসমীয়া ভাষাটো সন্মান কৰাটো সকলোৰে দায়িত্ব আৰু সেয়া যোনে নহওক কিয় অসমত থাকি অসমীয়া ব্যৱসায় কৰিব আৰু লগতে যদি অসমীয়া ভাষাটোক অপমান কৰে কিন্তু সেয়া কিন্তু কোনোদিনে মানি লোৱা যোগ্য নহয়। সেয়া তেওঁলোকে যি অসমীয়া ভাষাক বিকৃতকৰণ কৰিছিল তাৰ বাবে আমি লগে লগে আজি ইয়াত উপস্থিত হৈছোঁ আৰু উপস্থিত হোৱাৰ লগে লগে ছাত্ৰ সন্থাৰ দলটিৰ সজাতিৰ অনুৰোধ মৰ্মে তেওঁলোকৰ যিখন ফলক অসমীয়া ভাষাত বিকৃতকৰণ কৰিছিল তেওঁলোকে এখন আঁতৰাই দিছে আৰু ভৱিষ্যতে এনেকুৱা ধৰণৰ ভুল নহয় বুলি তেওঁলোকে আমাক জনাইছে।